সুন্দৰ উৰণীয়া সেতু এখন ডিফু টাউনত আজি উদ্বোধন হ'ল। ডিফু টাউনত যান-জঁট বহু পৰিমাণে কমি যাব। প্ৰায় 228 কোটি টকা আমি এই ফ্লাইঅভাৰখনৰ বাবে খৰচ কৰিছিলোঁ। কাৰ্বি আংলঙত ষ্টেট অফ আৰ্ট কেঞ্চাৰ হস্পিটেলৰ আজি উদ্বোধন হ'ল, য'ত লাইনেক মেচিন, পেট চিটিৰ দৰে দুৰ্লভ ইকুইপমেণ্টটো ইয়াত আজি সংস্থাপিত কৰা হৈছে। মই নাভাবোঁ যে উত্তৰ পূৰ্বাঞ্চল বা পূৰ্বাঞ্চলৰ কোনোবা জিলাত ইমান ডাঙৰ সুবিধা আছে। প্ৰায় 270 কোটি টকা খৰচ কৰি আজি আমি ডিফু কেঞ্চাৰ চেণ্টাৰ ইনগ্ৰেট কৰিলোঁ। ডিফু কেঞ্চাৰ চেণ্টাৰত খুব সোনকালে আমি BSc নাৰ্ছিং কোৰ্ছো আৰম্ভ কৰিলোঁ। ইয়াৰ উপৰিও আপোনালোকে জানে অসমৰ ফাৰ্ষ্ট সৈনিক স্কুল গোৱালপাৰা জিলাত আছিল মৰনৈ। আজি ছেকেণ্ড সৈনিক স্কুল 300 ক্ৰ'ৰ্ছ খৰচ কৰি আমি ডিফুত বা কাৰ্বি আংলং জিলাত নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। খেৰণিৰ পৰা জিৰিকিন্দাং, ডিফুৰ পৰা ধনচিৰি, ডংকামংকাৰ পৰা কুঠৰীলৈ যিবিলাক ৰাস্তা কেতিয়াবা হ'ব বুলি আমি ভাবিবও পৰা নাছিলোঁ, আজি তাৰো উদ্বোধন হ'ল। প্ৰায় 1000 কোটি টকাৰ সমপৰিমাণৰ উন্নয়নমূলক কাম আজি কাৰ্বি আংলঙত হ'ল। মই কাৰ্বি আংলঙৰ ৰাইজক অভিনন্দন জনাইছোঁ। কুকি উগ্ৰপন্থী সংগঠনক 13 তাৰিখে মই আলোচনাৰ কাৰণে মাতিছোঁ আৰু তেওঁলোকৰ লগত আমাৰ চিজফায়াৰ আছে। একৰ্ড কৰাৰ কাৰণে কিছু টেকনিক্যাল ইস্যू আছে। 13 तारीखे मैं आलोचना करूँ। सर हिंदी के लिए क्या बोलना चाहेंगे? आज हमारे डिफू में एक नया कैंसर सेंटर का उद्घाटन हुए। ये सेंटर में लाइनेक, MRI, पेट सिटी जैसा आधुनिक इक्विपमेंट्स, मशीन रहेगा। लोगों को गुवाहाटी या कलकत्ता जाने का जरूरत नहीं होगा कैंसर ट्रीटमेंट के लिए। एक नया फ्लाईओवर का भी उद्घाटन हुआ और असम का सेकेंड सैनिक स्कूल निर्माण के लिए भी कार्बी आंलग में आज हम लोग शिलान्यास किया। कार्बी आंलग जिला के लिए आज एक बहुत बड़ा दिन है। मैं कार्बी आंलग वासियों को बहुत बहुत धन्यवाद और अभिनंदन देता हूँ। सर 13 तारीख को प्रधानमंत्री आएगा। प्रधानमंत्री जी का कार्यक्रम है। काल मैं गुवाहाटी में बोल चुका हूँ, पूरा डिटेल्स दिया हूँ। सर कैंसर हॉस्पिटल में प्रतिबाद करा বিষয় কি কি বছর কার্বি আংলং অর্গানাইজেশনে प्रतिबाद করা একটু যদি প্ৰতিবাদ যেতিয়া পাহৰিব তেতিয়া ডেভেলপমেন্ট হ'ব। থাৰ্ড গেট ফৰ্থ গেট লাগে নে কেঞ্চাৰ ট্ৰিটমেণ্ট লাগে? যদি আন্দোলন কৰে ইয়াৰ পৰা ভাগি যাব। গতিকে আমি যেনেকে অসমত আন্দোলন বন্ধ কৰিছো, কাৰ্বি আংলঙতো এই বস্তুটো বন্ধ হ'ব লাগিব। কাৰ্বি আংলঙত মেডিকেল কলেজ হৈছে, ইয়াত ডাক্তৰ হ'ব লাগে, নাৰ্ছ হ'ব লাগে, ইয়াতেতো ইয়াৰ মানুহে কাম কৰিব। কিন্তু যদি এইবিলাক হৈছে লেফটিষ্ট ইস্যু, কিবা এটা ভাল কাম হ'লে তাত বেলেগ এটা পাক লগাই দিয়ে। এইবিলাক কৰিলে কাৰ্বি আংলঙৰ মানুহে ক'ত যাব লাগিব? গুৱাহাটীত ট্ৰিটমেণ্ট ল'ব যাব লাগিব, 2 লাখ টকা খৰচ কৰিব লাগিব, হয় নহয়? গতিকে কাৰ্বি আংলঙত 700 কেঞ্চাৰ পেচেণ্ট আছে। আজি আমি তেওঁলোকৰ কথাহে চিন্তা কৰিব লাগিব। প্ৰতিবাদ কৰাটো ভাল নহয়, আৰু মই প্ৰতিবাদ ভাল নাপাওঁ, এইটো আপোনালোকে জানে। 100 কিয় 200% হওক, কিন্তু প্ৰতিবাদ বস্তুটো মই ভাল নাপাওঁ, আৰু সেইটো নাই হোৱাৰ কাৰণে অসমত আজি ইমান ডেভেলপ হৈছে। এইবিলাক কাঠাৰ ষ্টাইল হয়, আৰু এইটো ষ্টাইলত আমি নাথাকোঁ। ঠিক আছে, মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই। ডিফুত যদি এইবিলাক হৈ থাকে কোনো ইনষ্টিটিউট নাহিব। এনেই মানুহে ইয়াত কাম পাব। কোনে গুৱাহাটীৰ পৰা ইয়াত কাম কৰিব আহিব? ইয়াৰ মানুহে কাম পাব। মানুহেতো গুৱাহাটীত ইমান হস্পিটেল হৈছে, মানুহেতো গুৱাহাটীতে কাম কৰিব, তাৰ পৰাতো নাহে। কিন্তু অংকলজিষ্টটো বনাব লাগিব, হয় নহয়? সেইকাৰণে এইবিলাক আগত MLৰ দিনত, কাঠাৰৰ দিনত যিবিলাক আন্দোলন আছিল সেইবিলাক বন্ধ কৰিব লাগিব, যদি আমি কাৰ্বি আংলঙক ডেভেলপ কৰাব খোজো।
প্ৰথমগৰাকী সাংসদ মৃত্যু হৈছে বীৰেন সিং। আজি তেখেতৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেত আমাৰ সকলোৰে পূজনীয় আছিলে। মই ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। স্যাৰ শ্ৰীৰামপুৰ তিনিআলিত মানে সেই যিখন আপোনাৰ ফ'ৰলেনটো আজিলৈকে 3টা বছৰ ধৰি তাত গোটেই ধূলি আৰু স্যাৰ LP স্কুল আছে, তাত চাৰ্জো আছে। LP স্কুল মিড ডে মিল ল'ৰা ছোৱালীবিলাকে ধূলি খাই অৱস্থা এটা কথা কওঁ, ধূলিলৈকে মুখ্যমন্ত্ৰীয়েতো চাব নোৱাৰে। আপুনি নিশ্চয় স্থানীয় সমস্যা আছে, আপোনালোকে আলোচনা কৰি ল'ব। কিন্তু এজন মুখ্যমন্ত্ৰীৰ কাৰণে কোন জেগাত ধূলি হৈছে ইমানলৈকে চোৱাৰ কাৰণে মোক 100টামান চকু লাগিব, 200খনমান হাত লাগিব। এইবাৰ অৰুণোদয়ৰ পৰা বহুত লোকে বাদ পৰি গৈছে ছাৰ। বাদ পৰিবতো নোৱাৰে, বাদ ক'ৰ পৰা পৰিব। কিন্তু সকলোৱে যদি আশা কৰে তেতিয়া অৰুণোদয় 3 কোটি দিব লাগিব, আমি দিছোঁ 40 লাখহে। অসমত জনসংখ্যা আছে 3,30,00,000 লাখ, অৰুণোদয় দিছোঁ 40 লাখ, গতিকে 3,10,00,000 বাদ পৰিছে, 3,00,00,000 অসমৰ প্ৰাৰ্থিত্ব লৈ পেলাই কি ক'ব? পাৰ্টিকুলাৰ একো নাই, আমাৰ চব 17 তাৰিখে হৈ যাব। স্যার এটা প্রশ্ন স্যার এটা প্রশ্ন কাৰ্বি আলঙত চব মুখে একে। যদি মুখৰ ভিতৰত নতুন পুৰণা কৰে তেতিয়াহ'লে পুৰণা মানুহবিলাকৰ কি হ'ব? গতিকে নতুন পুৰণা মিলিয়ে সমাজ এখন হয়, তেনেকে সমাজ হ'ব, হয় নহয়? স্যার জুবিন গাৰ্ডৰ এটা স্যার ভিডিঅ' মাধ্যমত দেখা পোৱা জুবিন গাৰ্ডৰ ন্যায় নিদিয়ালৈকে এইটোতো কোৰ্টক ক'ব লাগিব না। আমি ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। স্যার আপুনি ক'ত মই কৈছোঁ কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে, কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে, আমিও কৰাই আছোঁ। কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'ৰবাত? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন। এতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিলে। LP স্কুলৰ বহুত শিক্ষকে মানে এতিয়া পৰীক্ষা দিছিলে কিন্তু ৰিজাল্ট ঘোষণা কৰা হয়। কৰিব নোৱাৰে।